ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে এতিয়া ভেলাঘৰ নিৰ্মাণৰ প্ৰতিযোগিতা সমান্তৰালভাৱে প্ৰান্তে প্ৰান্তে এতিয়া ভোগালী বিহুক লৈ ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। উপস্থিত আছো নলবাৰীৰ বাউখিয়াপাৰাত আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই বিশেষকৈ এইবেলি এটা গীটাৰ সাজি উলিয়াইছে ইয়াৰ স্থানীয় ৰাইজে। সমান্তৰালভাৱে গীটাৰৰ সন্মুখতে এটা ভেলাঘৰ সাজিছে আৰু ভেলাঘৰত আচলতে উৰুকাৰ নিশা সকলোৱে এসাঁজ লগে ভাগে খোৱাৰ উদ্দেশ্যে এনেদৰে সকলোৱে সাজু হৈ পৰা পৰিলক্ষিত হৈছে আৰু সহযোগে যদিও দেখায় প্ৰথমে পৰিৱেশটো দেখাব আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ এনেদৰে শ্ৰদ্ধাঞ্জলি জনাই বাঁহ আৰু খেৰেৰে আচলতে এনেধৰণে বিশেষকৈ গীটাৰ এখন সাজি উলিওৱা পৰিলক্ষিত হৈছে আৰু গোটেই পৰিৱেশটো দেখুৱাম সমান্তৰালভাৱে যিহেতু ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী আছে আৰু এনেদৰে প্ৰাণৰ শিল্পীগৰাকীৰ যি মায়াবিনী গীত সকলোৱে গোৱা পৰিলক্ষিত হৈছে। আমি গোটেই পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছো। তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতি পুৱা ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত প্ৰতিহৰণৰ প্ৰভাতী ঘূৰে কব তোমাকে মোৰ কথা প্ৰতি মেঘালীৰ নিশা জোনে কব তোমাকে মোৰ বেথা ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু জোনৰে নাকোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত চকুতে তোমাৰ চালে সপোনা তৰি দি থক নামে চুব খুজিলে মোৰ দুহাতে দি থকা তৰি সপোন আহে ধুমুহাৰ হাতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকুত জয় জুবিন গাৰ্গ। নিশ্চিতভাৱে এনেদৰে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰীতো ভেলাঘৰ নিৰ্মাণৰ প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে। কথা পাতিবলৈ চেষ্টা কৰিম। যুৱতীসকল উপস্থিত আছে, আপোনাৰ ওচৰলৈ আহিছো। যিহেতু বিহুলৈ কেইটামান দিন বাকী আছে, আপোনালোকৰ ইয়াত প্ৰাণৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই গীটাৰ বনোৱা হৈছে, কেনেধৰণে আয়োজন চলিছে? হয়, নমস্কাৰ। মোৰ তৰফৰ পৰা প্ৰথমতে সমূহ অসমবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আগন্তুক ভোগালী বিহুৰ ওলগ জনালো। এই প্ৰতি বছৰে আমাৰ ইয়াত নতুন নতুন ৰূপত কিবা এটা নহয় কিবা এটা মানে ভেলাঘৰ সজা হয়, কিন্তু এইবাৰ যিহেতু জুবিন দা আমাৰ মাজত কায়িকভাৱে নাই, গতিকে তেওঁৰ স্মৃতিতে আমি গীটাৰখন সাজি উলিয়াইছো আৰু লগতে আমাৰ ভেলাঘৰটো এক্সট্ৰাকে আছে। এইখিনি জুবিন দাৰ কাৰণত আৰু গীটাৰখনত শ্ৰদ্ধাঞ্জলি জনাই আমি গীটাৰখন সাজি উলিয়াইছো। নিশ্চিতভাৱে ধন্যবাদ জনাইছো। আপোনাৰ ওচৰলৈ আহিছো। সেই বিশেষভাৱে আচলতে ইয়াত গীটাৰখন সাজি উলিওৱা হৈছে ইয়াৰ যুৱকসকলে, কি ক'ব, কেনেধৰণে ভোগালীক লৈ সাজু হৈছে? নমস্কাৰ, পোনপ্ৰথমে আপোনালোকৰ চেনেলৰ জড়িত সমূহ অসমবাসী ৰাইজলৈ নৱবৰ্ষৰ লগতে ভোগালী বিহুবিলাক জনাইছো। আমাৰ ইয়াতে 10 ঘৰ মানুহ আছে। এই 10 ঘৰ মানুহৰ ল'ৰা ছোৱালী তিৰোতা গোটেইখিনি মানুহ একগোট হৈ জাতি ভেদ নিৰ্বিশেষে আমি গোটেইখিনি মানুহ একগোট হৈ আমি ইয়াত প্ৰতি বছৰে ভোগালী বিহুৰ উপলক্ষে কিবা নহয় কিবা এটা নতুন বনোৱাৰ প্ৰয়াস কৰা যায়। এইবাৰ আমাৰ জুবিন দা যিহেতু কায়িকভাৱে নাই, আমাৰ হিয়াৰ আমঠু, তেখেতৰ স্মৃতিত আমাৰ সকলোৱে ভাবিলে কি বনোৱা যায়। যিহেতু তেওঁৰ গীটাৰখন প্ৰিয় আছিলে, গতিকে তেওঁৰ স্মৃতিতে আমাৰ গীটাৰখন বনাইছে আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনাই আমাৰ ইয়াতে সদায় তেওঁক শ্ৰদ্ধাঞ্জলি জনোৱা হৈ থাকে। গধূলি গোটেইখিনি লগ হৈ আমি 9-10টালৈকে আমি ইয়াতে তেখেতক শ্ৰদ্ধাঞ্জলি জনাই চাকি ধূপ জ্বলাই এনেকৈ গোটেইখিনি মানুহে গোট হৈ থাকোঁ। তেখেতক শ্ৰদ্ধা বিশেষকৈ এইবাৰ আমাৰ ভোগালী বিহু বুলি ক'লে জুবিন দাক আমাৰ কোনোৱে পাহৰিব নোৱাৰে। আমি চৰকাৰৰ ওচৰত অনুৰোধ জনাইছোঁ, তেখেতৰ ন্যায় লাগে আমাক, আমি ন্যায় বিচাৰোঁ আৰু তেওঁক শ্ৰদ্ধাঞ্জলি জনাই গীটাৰখন আমাৰ বনাইছে ল'ৰাকেইটাই।
নিশ্চিত ধন্যবাদ জনাইছোঁ। যুৱ এগৰাকী আছে আৰু আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু আপোনালোকে ইয়াত আচলতে সুন্দৰভাৱে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই এখন বিশেষভাৱে গীটাৰ বনাইছে। কিমানমান বাঁহ আৰু নাৰ ইয়াত প্ৰয়োজন আছে, খেৰ প্ৰয়োজন আছে? নমস্কাৰ, পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহু আৰু ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ এই গীতটো জুবিন দা যিহেতু হিয়াৰ আমঠু সকলোৰে সমূহ অসমবাসী ৰাইজৰে প্ৰাণৰ শিল্পী, তেওঁৰ স্মৃতিত আমি এই গীটাৰটো নিৰ্মাণ কৰিছোঁ। এই গীটাৰটোত আমি নৰা বা গুণা ব্যৱহাৰ কৰা হৈছে। এই গীটাৰটো 30 ফুট উচ্চতাৰ হয়। কিমানমান বাঁহ ল'ব আছে? ইয়াত মোটামুটি 15-20টামান বাঁহ ব্যৱহাৰ কৰা হৈছে। কিমান দিন প্ৰয়োজন হৈছে? এতিয়া 15-16 দিনমান লাগিছে। 15-16 দিন লাগিছে। আৰু উৰুকাৰ নিশা আপোনালোকে ইয়াতে ভোজ ভাত খাব? উৰুকাৰ নিশা আমাৰ ইয়াৰ যিখিনি মানুহ আছে 10-15 ঘৰ মানুহ আছে, সেই মানুহকেইটা আমি গোটেইখিনি লগ হৈ উৰুকাৰ দিনা ভোজ ভাত খাওঁ একেলগে। এইটো চুবুৰীয়ে বনাইছে? এইটো চুবুৰী বনাইছে, বৈশ্য চুবুৰী লগ হৈ আমাৰ ইয়াৰ মানুহখিনি বয়োজ্যেষ্ঠ তিৰোতাসকল সকলোৰে সহযোগত আমি ডেকাসকলে লগ হৈ এই গীটাৰটো নিৰ্মাণ কৰি ওলাইছোঁ। নিশ্চিতভাৱে এতিয়া এনেদৰে চলিছে ভোগালী বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি। সমান্তৰভাৱে পুনৰ উল্লেখ কৰিছোঁ যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই বিশেষভাৱে এইবেলি 30 ফুট দৈৰ্ঘ্যৰ নাৰ আৰু বাঁহ আৰু খেৰেৰে আচলতে সাজি উলিওৱা হৈছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰিয় গীটাৰ। আৰু এই গীটাৰৰ সন্মুখতে উৰুকাৰ নিশা সকলোৱে এসাঁজ লগে ভাগে খাব আৰু তাৰ বাবে এতিয়া ব্যাপক প্ৰস্তুতি চলা পৰিলক্ষিত হৈছে নলবাৰীৰ যি বাউসীয়াপাৰাত।